অৱতাৰ 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অৱতাৰ 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 তুমি সুবিধা ল'ব নোৱাৰিলো মই কিন্তু সুবিধা ল'মেই তাৰমানে মই এনেকৈ থাকিব লাগিব নালাগে তুমি এনেকৈ থাকিব নালাগে মোক তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব সোনকালে তোৰ বিয়াখন হৈ যাবলৈ দে বিয়াখন হৈ গ'লে সি নিজে নিজে তোৰ পৰা আঁতৰি যাব তাৰ বাহিৰে মই বেলেগ উপায় নাই দেখা হিমানী আহিছিলে বুলি কোৱা নাছিলো জানো তাইয়ে ক'লে তেওঁলোকে বোলে 2 এদিনতে বিয়াৰ ডেটটো ফিক্স কৰি জনাব বুলি তেনেহ'লে প্ৰথমে বিয়াৰ ডেটটো ফিক্স কৰি লওক তাৰ পিছত বিয়াৰ যা যোগাৰ কথা চিন্তা কৰিম আপুনি কথাটো বুজা নাই কি বুজা নাই মই কথাটো তাৰমানে মিষ্টাৰ বিয়াৰ কাৰণে পুৰা ৰেডি এতিয়াই চাগে লাইফটো লাইফ যেন লাগিছে নহয় আচ্ছা শিৱা এটা কথা কোৱাচোন কি আৰুষিক তুমি কিমান বুজি পাইছা কিয় সুধিলা নহয় তুমিতো কৈছিলা তুমি যাক বিয়া কৰাবা প্ৰথমতে তাইক বুজি পাব লাগিব তোমালোকৰ মনৰ মিল থাকিব লাগিব আৰু মই যিমান দিন দেখিলোঁ তুমিতো এইবোৰ নোহোৱাকৈ তাইক ডিৰেক্টলি গৈ পেলাই আঙুঠি পিন্ধাই দিলা তাৰপিছত তুমি কেইদিনমান কনফিউজড আৰু এতিয়া তুমি বিয়া কৰাবলৈ ৰেডি চ' মই জানিব বিচাৰিছোঁ আৰুষিক তোমাৰ কিমান বুজা হ'ল শিৱা আৰুষিক মই কিমান বুজি পাইছোঁ সেইটো নাজানো কিন্তু মই আৰুষিৰ প্ৰেমত পৰিছোঁ বুজি নোপোৱাকৈ হোৱা লাভ ষ্টৰিবোৰ বেছিদিন লাষ্টিং নকৰে শিৱা তুমি কি ক'ব বিচাৰিছা মানে মোৰ কি লাভ ষ্টৰি দুদিনত শেষ হৈ যাব নাই তোমালোকৰ লাভ ষ্টৰিবোৰ দুদিনতে শেষ হৈ যাব বুলি মই কোৱা নাই কিন্তু কথাটো হ'ল ওপৰে ওপৰে হোৱা লাভ ষ্টৰিবোৰ বেছি দিনলৈকে লাষ্টিং নকৰে আৰু মই ভাবোঁ সেই কথাটো তুমিও মানি ল'ব লাগে চোৱা লাভ ষ্টৰিটো মই দীঘলীয়া কৰিবলৈতো চেষ্টা কৰিম ন আৰু যদি ফেইল হোৱা আৰিয়া নহয় মানে ফেইল হৈ গ'লে তুমিতো ভাগি পৰিবা ন আৰে তুমি মোক ভাঙি পৰিবলৈ নিদিলেই হ'ল ন আচ্ছা তাৰমানে আৰুষিক বিয়া কৰালেও মোৰ প্ৰয়োজন তোমাৰ জীৱনত শেষ হৈ নাযায় আৰে অফক'ৰ্ছ নাযায় কিয় যাব কাৰণ মোক আটাইতকৈ ভালদৰে বুজি পোৱা মানুহজনীয়েতো তুমি তেনেহ'লে তুমি গোটেই জীৱনৰ কাৰণে মোৰ নোহোৱা কিয় আলিয়া তুমি পাৰিছো ন ভয় খুৱাব তোমাৰ মুখখন চোৱাচোন বিয়াখনত জেং লগাই দিম বুলি পুৰা ভয় খাই গৈছিলা ন হ'ব বিয়াখনলৈ তুমি ইমান ফূৰ্তিত আছা জেং লগাই তোমাক ডিপ্ৰেশ্যনত নিবলৈ মোৰ মন নাই নিভা চাও মোলে চোৱা নিভা তুমি মোলে চোৱা বেলেগলৈ নালাগে মোলে চোৱাচোন তাত একো নাই সেইটো চোৱা আলমাৰিটোত একো নাই চোৱা তুমি
হেল্ল' ক'ত আছা তুমি নাৰায়ণ? মই এফালে ওলাই আহিছোঁ কোৱাচোন। আমাৰ ঘৰত আকৌ একেটা সমস্যা হৈছে। একেটা সমস্যা মানে ছাৰৰ কিবা? নাই দেউতাৰ একো হোৱা নাই। কেইদিনমান আগত যে আমাৰ ঘৰত ঘটনাবোৰ ঘটিছিল, আকৌ তেনেকুৱা ঘটনা ঘটিছে। কি কি হৈছে? নিভাই অলপ আগতে বেৰত তেজ দেখা পাইছে। তাৰপিছত সমস্যাবোৰ শেষ হৈছিল নে আকৌনো কি হৈ আছে এইবোৰ? অঁ বুজিছোঁ। ছাৰে কিবা গম পাইছে নেকি? নাই পোৱা। তেনেহ'লে বাৰু ঠিক আছে, ছাৰক কথাবোৰ একেবাৰে জানিবলৈ নিদিবা। মই অলপ পাছত গৈ আছোঁ। আকৌ একেটা ঘটনাকে ঘটিছে যে, কি হৈছে বাৰু? আৰু কোৱা। শিৱা 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 আৰু কি হ'ল? ৰোহন ৰোহন? অঁ সি আকৌ? ৰোহন আমাৰ ঘৰৰ কেম্পাছত আছে ৰোহন। শিৱা মই কি কৰোঁ? হেল্ল' মই এনেকুৱাতে পৰিৱেশ সৃষ্টি কৰি যে শিৱাই এইখন ঘৰে পলাব লাগিব। চাই থাকা তুমি। তাৰমানে আপুনি ৱালত তেজ দেখাৰ কথাটো মিছা? মিছা সুধীৰ, মিছা। এতিয়াৰে পৰা অকল মই নহয়, তুমিও দেখিব লাগিব। অকল তেজে নহয়, বহুত কিবা কিবি দেখিব লাগিব। অৱতাৰ কি হৈছে? আপুনি এনেকৈ হাঁহি আছে যে কিয়? মোৰ কিবা হোৱা বুলি ভয় কৰিছা সুধীৰ? কোনেও নেদেখা বস্তু এটা মই দেখিলো। ৱালত তেজ। সেই তেজ দেখি মোৰ ব্ৰেইনৰ গণ্ডগোল হয় বুলি ভাবিছে। মোৰ একো হোৱা নাই সুধীৰ, মোৰ একো হোৱা নাই। মোৰ ব্ৰেইনৰ গণ্ডগোল হোৱা নাই। মইহে বেলেগৰ ব্ৰেইনৰ গণ্ডগোল কৰিম, বিশেষকৈ শিৱা। মই এনেকুৱাতে পৰিৱেশ সৃষ্টি কৰি যে শিৱাই এইখন ঘৰে পলাব লাগিব। চাই থাকা তুমি। তাৰমানে আপুনি ৱালত তেজ দেখাৰ কথাটো মিছা? মিছা সুধীৰ, মিছা। এতিয়াৰে পৰা অকল মই নহয়, তুমিও দেখিব লাগিব। অকল তেজে নহয়, বহুত কিবা কিবি দেখিব লাগিব। কোনেও নেদেখা বস্তুবোৰ দেখিবলৈ এতিয়া তুমি সাজু হৈ যোৱা সুধীৰ, সাজু হৈ যোৱা। আপোনালোকে কিবা কৰাৰ কথা চিন্তা কৰিছে নে আমি এনেকৈ চলি থাকিব লাগিব?
কেইদিনমান সকলো ঠিকে থকা দেখি ভাবিলোঁ এতিয়া আৰু ভাবিব লগা একো নাই, কিন্তু এতিয়া দেখিছোঁ মই এটা কথা ভাবিছোঁ। কোৱা, পূজাভাগ সম্পূৰ্ণ নহ'ল, সেইকাৰণে কিজানি মানে ছাৰে পূজাভাগ পাতিব খুজিছিল ঘৰখনৰ সমস্যাবোৰ নোহোৱা কৰিবৰ কাৰণে। এতিয়া যিহেতু পূজাভাগেই নহ'ল, সেইকাৰণে হয়তো এনেকুৱা সমস্যাই দেখা দিছে। অঁ হ'ব পাৰে, সেইটোও কাৰণ হ'ব পাৰে। হেৰি কি কৰে, পূজাভাগ পাতি পেলাও নেকি? মই এটা বেলেগ কথাই চিন্তা কৰিছোঁ। কি কি চিন্তা কৰিছে? আমি ঘৰটো সলনি কৰি পেলালে কেনেকুৱা হয়? কিজানি এই ঘৰ, এই মাটিটো সমস্যা থাকিব পাৰে। নাই নাই, সেইটো কেনেকৈ হ'ব? এই ঘৰ, এই মাটি বাৰী আজি কিনা সম্পত্তি নহয় নহয়। ইয়াত যদি কিবা সমস্যা থাকিলেহেঁতেন বহুত আগতেই দেখা দিলেহেঁতেন। এই সমস্যাবিলাক আজি কিছুদিনৰ পৰাহে হৈছে। আপোনাৰ কথাখিনি মিছা নহয়। নহয় নাৰায়ণ, স্নেহাৰ কথাত যুক্তি আছে। তথাপিও মই কথাবোৰ অলপ বেলেগ ধৰণে চিন্তা কৰি আছোঁ। কি কি বেলেগকৈ ভাবিছে? ৰোহন কোন মই সকলো কথা জানিব লাগিব। আচলতে সি কোন জনাটো মোৰ দৰকাৰ, যদি আপোনালোকে বেয়া নাপায়। নাই নাই, ইয়াৰ পৰা প্ৰশ্নই নুঠে। তুমি নুসুধা হ'লেও তাৰ বিষয়ে মই তোমাক ক'লোহেঁতেন। তাৰ দেউতাক আৰু মই একেটা অফিচতে চাকৰি কৰিছোঁ। এটা সময়ত আমি দুটা পৰিয়াল একেটা কেম্পাছতে আছিল। অনিৰুদ্ধ সেই সময়ত বৰ্ডিঙত পঢ়ি আছিল। আৰুচি আৰু সি একেখন স্কুলতে পঢ়িছিল। সিহঁত দুটাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। এনেদৰে অলপ দিন থকাৰ পাছত তাৰ দেউতাকৰ হঠাৎ ট্ৰেন্সফাৰ হ'ল। অৱতাৰ 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 অৱতাৰ। স্নেহাৰ কথাত যুক্তি আছে। তথাপিও মই কথাবোৰ অলপ বেলেগ ধৰণে চিন্তা কৰি আছোঁ। কি কি বেলেগকৈ ভাবিছে? কিছুমান কথা, কিছুমান ঘটনা সময়ৰ লগত জড়িত হৈ থাকে। এই ঘৰ, এই মাটি আমাৰ পূৰ্বপুৰুষৰ ঘৰ মাটি নহয়। এয়া দেউতাই নিজে কিনা মাটি। এই মাটি সম্পত্তিৰ লগত যদি কিবা অতীত জড়িত হৈ আছে, সেয়াতো আমি কোনোৱে নাজানো। দেউতাৰ অসুখ, এই অস্বাভাৱিক ঘটনাবোৰ, এই সকলোবোৰ কথা চিন্তা কৰি মই ঘৰটো সলোৱাৰ কথা ভাবিছোঁ। তোমালোকে দেখিছাই, দেউতাৰ অসুখটো নৰ্মেল অসুখ নহয়। এই অসুখৰ এতিয়ালৈকে মেডিচিনেই ওলোৱা নাই। কপালৰ বলত দেউতাই জীয়াই থকাৰ নিচিনা হৈছে। কথাবোৰ এবাৰ ভালকৈ ভাবি চোৱাচোন স্নেহা। মই কিন্তু এই ঘৰটো সলনি কৰি দিলে সকলো সমস্যা ছল্ভ হৈ যাব বুলি ভাবোঁ। কিন্তু ছাৰে জানো কথাটো মানি ল'ব? নল'ব পাৰে। এই দায়িত্বটো মই তোমাক দিছোঁ নাৰায়ণ। তুমি দেউতাৰ লগত এবাৰ এই বিষয়ে কথা পাতিবা। ৰোহন কোন মই সকলো কথা জানিব লাগিব। আচলতে সি কোন জনাটো মোৰ দৰকাৰ, যদি আপোনালোকে বেয়া নাপায়। নাই নাই, ইয়াৰ পৰা প্ৰশ্নই নুঠে। তুমি নুসুধা হ'লেও তাৰ বিষয়ে মই তোমাক ক'লোহেঁতেন। তাৰ দেউতাক আৰু মই একেটা অফিচতে চাকৰি কৰিছোঁ। এটা সময়ত আমি দুটা পৰিয়াল একেটা কেম্পাছতে আছিল। অনিৰুদ্ধ সেই সময়ত বৰ্ডিঙত পঢ়ি আছিল। আৰুচি আৰু সি একেখন স্কুলতে পঢ়িছিল। সিহঁত দুটাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। এনেদৰে অলপ দিন থকাৰ পাছত তাৰ দেউতাকৰ হঠাৎ ট্ৰেন্সফাৰ হ'ল আৰু সিহঁত বেলেগ ঠাই এখনলৈ গুচি গ'ল। সেই যে গ'ল, তেতিয়াৰ পৰা আজিলৈকে তেওঁলোকৰ লগত একো যোগাযোগ নাই। আজি কেইদিনমানৰ আগতে দুটাই দেখা দেখি হৈছে। সৰু থাকোঁতে তাৰ স্বভাৱটো ভাল আছিল, বুজিছানে? আৰু এতিয়া সি ডাঙৰ হোৱাৰ পিছত কেনেকুৱা, সেই বিষয়ে মই একো নাজানো। আৰু মোৰ বোধেৰে আৰচিয়েও একো নাজানে। বুজিছোঁ, মই সকলো কথা বুজি পাইছোঁ। কি বুজি পাইছা? আৰুচিৰ প্ৰতি তাৰ মনত বেলেগ ভাৱ আছিলে। মোৰ আৰু আৰুচিৰ বিয়া ঠিক হোৱা কথাটো
সি সহ্য কৰিব পৰা নাই। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিয়ে মুখ খুলি কথা ক'ব নোৱাৰে। ৰহুনো তেনেকুৱাই, যিয়ে কিন্তু তলে তলে বিৰাট সাংঘাতিক কাম কৰি পেলাব পাৰে। আণ্টি, আমাৰ বিয়াখন যিমানে দেৰি হৈ গৈ থাকিব সি কিন্তু সিমানেই সুবিধা পাই গৈ থাকিব, আৰু মোৰ তাক আৰু বেছি সুবিধা দিয়াৰ একেবাৰে মন নাই। মই খোলাখুলিকৈ কৈছোঁ, আমি বিয়াখন অলপ সোনকালে কৰিব নোৱাৰোঁনে? মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ কৰিম। তুমিও অলপ কষ্ট কৰিব লাগিব। বুজিছোঁ। বিয়াখন পিছুৱাই গৈ থকা মানে তুমি টাইম পোৱা, আৰু এনেকুৱা খেলি মেলিবোৰ হৈ থাকিলে বিয়াখন যে পিছুৱাই গৈ থাকিব সেইটোতো মই একদম চিয়'ৰ। অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल।